নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি আলোচনা কৰিম ভাৰতবৰ্ষৰ মহান ব্যক্তিসকল আৰু তেওঁলোকৰ উপনামসমূহ গ্ৰেট পাৰ্সোনালিটিজ এণ্ড দেয়াৰ নিকনেমছ খুবেই ইম্পৰ্টেণ্ট আপোনালোকৰ এক্সাম পইণ্ট অফ ভিউ কাৰণ যোৱাবাৰ হৈ যোৱা নিযুক্তি পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিছে আপোনালোকে চাব পাৰে যোৱাবাৰ হৈ যোৱা নিযুক্তি পৰীক্ষাৰ 5 নম্বৰ পেপাৰখন দুটা প্ৰশ্ন আহিছে নাম্বাৰ 1 হু ইজ কনসিডাৰ্ড এজ দ্য আইৰন ম্যান অফ ইণ্ডিয়া অৰ্থাৎ কোন গৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয় আৰু 2 নম্বৰটো হৈছে হু ইজ নন এজ দ্য মিসাইল ম্যান অফ ইণ্ডিয়া কোন গৰাকী ব্যক্তিক ভাৰতৰ মিসাইল ম্যান ৰূপে জনাজাত হেহে মহান ব্যক্তিসকল আৰু তেওঁলোকৰ উপনামসমূহ জনাটো খুবেই প্ৰয়োজন আহক চাও কাক কি নামেৰে জনা যায় আইৰন ম্যান অফ ইণ্ডিয়া আৰু চৰ্দাৰ এই নামেৰে জনা যায় বল্লভভাই পেটেলক আৰু চৰ্দাৰ বল্লভভাই পেটেল আছিল ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰথমজন উপ-প্ৰধানমন্ত্ৰী ফাদাৰ অফ নেশ্যন বাপু আৰু মহাত্মা এই নামেৰে জনা যায় মোহনদাস কৰমচান্দ গান্ধী ফাদাৰ অফ নেশ্যন অৰ্থাৎ জাতিৰ পিতা এই নিকনেম দিছিল সুভাষ চন্দ্ৰ বসুৱে আৰু মহাত্মা এই উপাধি দিছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নেতাজী হিচাপে জনা যায় সুভাষ চন্দ্ৰ বসু গুৰুদেৱ কবিগুৰু আৰু বিশ্বকবি হিচাপে জনা যায় ৰবীন্দ্ৰনাথ টেগৰক আৰু এই ৰবীন্দ্ৰনাথ টেগৰে গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে 1913 চনত সাহিত্যত নোবেল পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল খুবেই মনত ৰাখিব পৰীক্ষাত আহিব পাৰে গুৰুদেৱ কবিগুৰু বা বিশ্বগুৰু হিচাপে কাক জনা যায় কি হ'ব ৰবীন্দ্ৰনাথ টেগৰ আৰু এই গুৰুদেৱ উপাধি দিছিল মহাত্মা গান্ধীয়ে ফ্ৰণ্টিয়াৰ গান্ধী বাদশাহ খান এই নামেৰে জনা যায় খান আব্দুল গফ্ফৰ খান মেন অফ পিচ এই নামেৰে জনা যায় লাল বাহাদুৰ শাস্ত্ৰী আৰু লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ বাহিৰত মৃত্যু হৈছিল মিসাইল মেন অফ ইণ্ডিয়া এই নামেৰে জনা যায় যোৱাবাৰ নিযুক্তি পৰীক্ষাত এই প্ৰশ্নটো আহিছে মিসাইল মেন অফ ইণ্ডিয়া এই নামেৰে জনা যায় APJ আব্দুল কালামক লোকমান্য এই নামেৰে জনা যায় বাল গংগাধৰ তিলকক লোকমান্য এই উপাধি দিছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰাজাজী এই নামেৰে জনা যায় চক্ৰৱৰ্তী ৰাজগোপালাচাৰী আৰু এই চক্ৰৱৰ্তী ৰাজগোপালাচাৰী আছিল ভাৰতবৰ্ষৰ প্ৰথমজন আৰু শেষৰজন গভৰ্ণৰ জেনেৰেল আইৰন লেডি অফ ইণ্ডিয়া আৰু প্ৰিয়দৰ্শিনী এই নামেৰে জনা যায় ইন্দিৰা গান্ধী নেপোলিয়ন অফ ইণ্ডিয়া এই নামেৰে জনা যায় সমুদ্ৰগুপ্তক শেক্সপিয়াৰ অফ ইণ্ডিয়া এই নামেৰে জনা যায় মহাকবি কালিদাস মেকিয়াভেলি অফ ইণ্ডিয়া এই নামেৰে জনা যায় চাণক্য দেশৰত্ন অজাতশত্ৰু খুবেই ইম্পৰ্টেণ্ট দেশৰত্ন আৰু অজাতশত্ৰু হিচাপে জনা যায় ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হৈছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি আৰু তেওঁ সংবিধান সভাৰ স্থায়ী সভাপতি আছিল নাইটিংগেল অফ ইণ্ডিয়া এই নামেৰে জনা যায় সৰোজিনী নাইডু গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া এই নামেৰে জনা যায় দাদাভাই নৰজী খুবেই ইম্পৰ্টেণ্ট বহুতো প্ৰতিযোগিতামূলক পৰীক্ষাত এই প্ৰশ্নটো আহিছে লাল বাল পাল লাল লালা লাজপত ৰায় বাল গংগাধৰ তিলক পাল বিপিন চন্দ্ৰ পাল এওঁলোক তিনিজন আছিল এক্সট্ৰিমিষ্ট অৰ্থাৎ চৰমপন্থীৰ বিচাৰধাৰাৰ নেতা দেশবন্ধু এই নামেৰে জনা যায় চিত্তৰঞ্জন দাস আৰু এই চিত্তৰঞ্জন দাস
আৰু মতিলাল নেহেৰুৱে 1923 চনত স্বৰাজ পাৰ্টি গঠন কৰিছিল আৰু লগতে আছিল এন.চি. কেলকাৰ। লোকনায়ক এই নামেৰে জনা যায় জয়প্ৰকাশ নাৰায়ণ। চাচা পণ্ডিতজী এই নামেৰে জনা যায় জৱাহৰলাল নেহেৰু। খুবেই ইম্পৰ্টেণ্ট, আপোনালোকে মনত ৰাখিব। চাচা বা পণ্ডিতজী হিচাপে জনা যায় জৱাহৰলাল নেহেৰু, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। লিটিল মাষ্টাৰ এই নামেৰে জনা যায় সুনীল গাভাস্কাৰ আৰু শচীন তেণ্ডুলকাৰক। আদিকবি এই নামেৰে জনা যায় বাল্মীকিক, আৰু বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল। বেংগল টাইগাৰ এই নামেৰে জনা যায় বিপিন চন্দ্ৰ পাল আৰু সৌৰভ গাংগুলী। গ্ৰেণ্ডফাদাৰ অফ ইণ্ডিয়ান ফিল্মছ খুবেই ইম্পৰ্টেণ্ট, মনত ৰাখিব। গ্ৰেণ্ডফাদাৰ অফ ইণ্ডিয়ান ফিল্মছ দাদা চাহেব ফাল্কে বা ধুন্দিৰাজ গোবিন্দ। এওঁৰ নামতে কি দিয়া হয়? দাদা চাহেব ফাল্কে এৱাৰ্ড দিয়া হয়। দ্য হকী উইজাৰ্ড আৰু দ্য মেজিচিয়ান অফ হকী এই নামেৰে জনা যায় মেজৰ ধ্যানচান্দ। ফাদাৰ অফ ইণ্ডিয়ান ৰেনেছেন্স অৰ্থাৎ ভাৰতীয় নৱজাগৰণৰ পিতৃ হিচাপে জনা যায় ৰাজা ৰামমোহন ৰায়, আৰু ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। ধিং এক্সপ্ৰেছ এই নামেৰে জনা যায় হিমা দাসক। গতিকে আপোনালোকৰ পৰীক্ষাৰ দৃষ্টিভংগীৰে এই গ্ৰেট পাৰ্চনেলিটিজ আৰু তেওঁলোকৰ নিকনেমছ খুবেই ইম্পৰ্টেণ্ট। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।